নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱক। ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। বহু ৰাজনীতিবিদ বিজেপিত গৈ নোহোৱা হৈ গ'ল। সৰ্বানন্দ সোণোৱাল হৈছে তাৰ বাস্তৱ উদাহৰণ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নোহোৱা হৈ গ'ল বিজেপি দলত গৈ। ভূপেন বৰাও এদিন নাইকিয়া হৈ যাব। ভূপেন বৰাই বিজেপিত কি সন্মান পাব সেয়া আমি সকলোৱে জানো। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপি নাযাওঁ বুলি শপত খাইছিল ভূপেন কুমাৰ বৰাই। তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এতিয়া অসমৰ ৰাইজে ভালদৰে বুজি লওক। দেৱ দেৱীৰ নামতো শপত খাইছিল। নাৰীৰ অপমানৰ অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। হিমন্ত বিশ্ব শৰ্মাই হিন্দু নেতাক চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰক বুলি মন্তব্য গৌৰৱৰ। প্ৰথমে নাৰী অপমানৰ অভিযুক্ত সজালে, তাৰ পিছত সজোৱা হ'ল ভূপেন বৰাক হিন্দু নেতা। দুই ককাই ভাই একে মঞ্চত ভালে থাকক বুলি শুভেচ্ছা জ্ঞাপন কৰিছে গৌৰৱ গগৈয়ে। গুৰু চিণ্ডিকেটৰ মানুহক টিকট দিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ২৬ৰ নিৰ্বাচনত। সাহস আছে যদি হিন্দু ধৰ্মক লৈ মোৰ লগত তৰ্ক কৰক হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ চেলেঞ্জ প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। হিন্দু ধৰ্মক লৈ ৰাজহুৱাভাৱে তৰ্ক কৰিবলৈ চেলেঞ্জ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ভূপেন কুমাৰ বৰাই কংগ্ৰেছত থাকোঁতে দেৱ দেৱীৰ নামত শপত খাই এতিয়া বিজেপিত যোগদান কৰিছে। মহা পাপ লাগিব ভূপেন বৰাৰ। তাৰ বাবে ভূপেন কুমাৰ বৰাই শাস্তি পাব লাগে। ভূপেন কুমাৰ বৰাই আগতে আমাক শাস্ত্ৰ জ্ঞান দি এতিয়া অশাস্ত্ৰীয় হ'ব নাপায়। কামাখ্যা মন্দিৰ বটদ্ৰৱা থানৰ শপত খাই মিছা কথা কোৱা ভূপেন কুমাৰ বৰাৰ পাপ লাগিব। ভূপেন বৰাক লৈ এইদৰে আজি মন্তব্য কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৮৬টা সমষ্টিত প্ৰাৰ্থিত্ব চূড়ান্ত হৈছে কংগ্ৰেছ দলৰ। এই মাহৰ শেষৰ ফালে প্ৰাৰ্থীৰ তালিকা আমি প্ৰকাশ কৰিব পাৰিম। সংবাদমেলত সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰাৰ্থীৰ লিষ্ট ইতিমধ্যে সাজু কৰিছে কংগ্ৰেছ দলে। ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত কংগ্ৰেছ দলে ২৬ৰ নিৰ্বাচনৰ কেণ্ডিডেটৰ লিষ্ট প্ৰকাশ কৰিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। লগতে অগপ দলক লৈও মন্তব্য গৌৰৱৰ। অগপৰ এইটো শেষ নিৰ্বাচন। কংগ্ৰেছৰ লগত যিকেইটা দলে বিশ্বাসঘাতকতা কৰিলে তেওঁলোকে এদিন নহয় এদিন তাৰ ফল পাবই। তেওঁলোকে সন্মান সহকাৰে থাকিব। আমি প্ৰত্যেকৰে সাহস হৈ থাকিম। অগপ বিজেপিয়ে ব্যৱহাৰ কৰাৰ দৰে কংগ্ৰেছে কোনো দলকে নিজৰ স্বাৰ্থত ব্যৱহাৰ নকৰে। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। পৰৱৰ্তী খবৰ, ৰাজীৱ ভৱনত অসম বিৰোধী কথাবিলাকে ঠাই পায় আৰু ৰাজীৱ ভৱনত অসম বিৰোধী কথা আলোচনা কৰা হয়। অসমৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হয়। ভূপেন বৰাৰ কংগ্ৰেছ পদত্যাগক লৈ আজি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক মানৱ ডেকাই। কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ দলত থাকিব নোৱাৰে। কোনো প্ৰকৃত হিন্দু নেতা কংগ্ৰেছ দলত থাকিব নোৱাৰে। এইদৰে ভূপেন কুমাৰ বাসগৃহত উপস্থিত হৈ মন্তব্য কৰে মানৱ ডেকাই। লগতে মানৱ ডেকাৰ মন্তব্য, বিহপুৰীয়াত মিয়া ভোট কম বাবে ভূপেন কুমাৰ বৰা জয়ী হ'ব পৰা নাছিল। ভূপেন কুমাৰ বৰাই উজনি অসমৰ পৰা শক্তিশালী নেতা হিচাপে বিজেপিৰ মঞ্চত আত্মপ্ৰকাশ কৰিব, সেইটো মই নিশ্চিত দিছোঁ। ভূপেন কুমাৰ বৰাক আমি সমালোচনা কৰা নাছিলোঁ। কংগ্ৰেছৰ নেতা ভূপেন বৰাকহে সমালোচনা কৰিছিলোঁ। যেনেকৈ ভূপেন কুমাৰ বৰাই বিজেপিৰ নেতা মানৱ ডেকাক সমালোচনা কৰিছিল। এইদৰে আজি ভূপেন কুমাৰ ঘৰত উপস্থিত হৈ মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক মানৱ ডেকাই। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰ অসমলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূমিহীন চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিব ভূমিৰ পট্টা। ভূমিৰ পট্টা প্ৰদান অনুষ্ঠান আয়োজনৰ বাবে ৪ মন্ত্ৰীক দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে। মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংঘালক এই দায়িত্ব প্ৰদান কৰা হৈছে। পুনৰ অসমলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাৰ্চ মাহত আহিব অসমত মোদী। এটা ব্ৰেকিং নিউজ, আজি বিধানসভাৰ পবিত্ৰ সদনত দেখিবলৈ পোৱা গৈছে এক অদ্ভুত দৃশ্য।
সদনত অখিল ৰূপজ্যোতি কৰ্মীৰ প্ৰচণ্ড বাক বিতণ্ডা সদনতেই অখিল গগৈক চুমা বাবা আখ্যা দিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে সদনতে অখিল গগৈৰ ভংগীমা দেখিয়ালে ৰূপজ্যোতি কৰ্মীয়ে মুঠতে পবিত্ৰ সদনত বিধায়ক অখিল গগৈ আৰু ৰূপজ্যোতি কৰ্মীৰ এই দৃশ্যই এতিয়া সকলোতে চৰ্চা লাভ কৰিছে পবিত্ৰ সদনত এনে কেনে কাণ্ড সংঘটিত কৰিলে ৰূপজ্যোতি কৰ্মীয়ে তাক লৈ চলিছে চৰ্চা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আত্মসমৰ্পণ নকৰো এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ সন্দৰ্ভত কৰিছে পুনৰবাৰ মন্তব্য কংগ্ৰেছৰ দিনত গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ নিৰ্দেশ দিছিল কেবিনেট মন্ত্ৰীক তৰুণ গগৈয়ে আৰু সেই নিৰ্দেশনা যিসকল নেতাই নুশুনিছিল তেওঁলোকৰ বিৰুদ্ধে কংগ্ৰেছে কঠোৰ স্থিতি লৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ এইদৰে কংগ্ৰেছ দলৰ সন্দৰ্ভত মন্তব্য কৰিছে কংগ্ৰেছ দল যেতিয়া চৰকাৰ গঠন কৰি আছিল তেতিয়া কংগ্ৰেছ দলত কোনো এজন মন্ত্ৰীৰ মৰ্যাদা নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছিল বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল যে ত্যাগ কৰিছিল সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত কৰিছে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ লাজ নাই ভূপেন কুমাৰ বৰাৰ মুখ্যমন্ত্ৰীয়ে চৰিত্ৰহীন বুলি ক'লেও তেওঁৰ স্বাভিমানত নালাগে ভূপেন বৰা হৈছে স্বাৰ্থপৰ মানুহ এইদৰে ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰি আছিল ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মীৰা বৰঠাকুৰ ভূপেন বৰাক নিৰ্লজ্জ বুলি আখ্যা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া ধূপ ধূনাৰে আদৰিছে ভূপেন কুমাৰ বৰাই কোনোবাই ভূপেন বৰাক চৰিত্ৰহীন বুলি ক'লেও তেওঁৰ স্বাভিমানত আঘাত নালাগে তেওঁ হৈছে স্বাৰ্থপৰ লাজ লাগিছে ভূপেন বৰাৰ দৰে ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিছিলোঁ কংগ্ৰেছ দলত মুখ্যমন্ত্ৰীক প্ৰতিটো খবৰ দিয়া মানুহজন হৈছে ভূপেন কুমাৰ বৰা কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈ কাম কৰিছিল ভূপেন বৰাৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ মন্তব্য ভূপেন বৰা কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ ভিতৰৰ খবৰবোৰ দিছিল তাকো লৈও সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ভূপেন কুমাৰ বৰাই ইতিমধ্যেই চূড়ান্ত কৰিছে বিজেপিত যোগদান কৰিব আৰু তাক লৈ ভূপেন বৰাৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে আন এটা ব্ৰেকিং নিউজ ভূপেন কুমাৰ বৰাৰ কংগ্ৰেছ দল ত্যাগৰ পিছতেই কংগ্ৰেছত এতিয়া বিপৰ্যয় একেদিনাই হাজাৰ হাজাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ পিছতেই কংগ্ৰেছ শূন্য হোৱাৰ দিশে অসমত ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই বিপৰ্যয় আৰম্ভ হৈছে কংগ্ৰেছ দলৰ একেদিনাই হাজাৰ হাজাৰ লোকে এৰিলে কংগ্ৰেছ দল কলিয়াবৰত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে কলিয়াবৰৰ মিছাত অনুষ্ঠিত হৈছিল বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন আৰু যোগদান কাৰ্যসূচী এই অনুষ্ঠানতেই শ শ কংগ্ৰেছীক আদৰণি জনাইছে বিজেপিয়ে পৰৱৰ্তী খবৰ ৰাজ্যসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন এটা ব্ৰেকিং নিউজ 26ৰ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ দিন ঘোষণা কৰা হৈছে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে এই দিন মনোনয়ন দাখিলৰ অন্তিম তাৰিখ 5 মাৰ্চ ধাৰ্য কৰিছে নিৰ্বাচন আয়োগে 10খন ৰাজ্যত 37খন আসনক লৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা অন্ত পৰিব অসমৰ 3 সাংসদৰ কাৰ্যকাল ৰাজ্যসভাৰ 3 সাংসদৰ কাৰ্যকাল অন্ত পৰিব ভুৱনেশ্বৰ কলিতা অজিত কুমাৰ ভূঞাৰ ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব 16 মাৰ্চত পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অধিসূচনা মহাৰাষ্ট্ৰ উৰিষ্যা তামিলনাডু পশ্চিম বংগ অসম বিহাৰ ছত্তীশগড় হিমাচল তেলেংগানা আৰু হাৰিয়ানাৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন 26ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ অন্য এটা খবৰ ৰকিবুল হুছেইনৰ পৰা যিমান সোনকালে পৰিত্ৰাণ পাব সিমানেই কংগ্ৰেছৰ বাবে মংগল হ'ব যদিহে কংগ্ৰেছত
ৰকিবুল হুছেইনৰ কথা মতে চলি থাকে তেন্তে ৰাইজৰ দলেই এদিন বিৰোধীৰ আসনত বহিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সঁচা প্ৰমাণিত হ'ব অতি শীঘ্ৰেই। ভূপেন বৰাৰ পদত্যাগক লৈ এই প্ৰতিক্ৰিয়া বিধায়ক শ্বেৰমান আলী আহমেদৰ যিমান সোনকালে পাৰে সিমান সোনকালে ৰকিবুল হুছেইনক কংগ্ৰেছ দলৰ পৰা আঁতৰাব লাগে, অন্যথা কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ বুলি মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। অন্য এটা খবৰ, এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাক লৈ ডাঙৰ খবৰ। পুনৰ নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব পাৰিব আবেদন। এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা সকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব পাৰিব আপোনালোকে আবেদন। কোনে কোনে কিদৰে নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব এপ্লাই? যিসকলৰ নাম স্থায়ীভাৱে স্থানান্তৰিত বুলি কৰ্তন হৈছিল তেওঁলোকে আবেদন কৰিব পাৰিব। যাৰ পূৰ্বৰে নাম আছিল কিন্তু চূড়ান্ত তালিকাত কৰ্তন হৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। ফৰ্ম 6ৰ জৰিয়তে কৰিব পাৰিব এই আবেদন। যিসকলৰ নাম পূৰ্বৰ ঠাইত এতিয়াও আছে তেওঁলোকে ফৰ্ম 8ৰ জৰিয়তে কৰিব পাৰিব আবেদন। voters.eci.gov.in যোগে অথবা বিঅ'লৰ জৰিয়তেও কৰিব পাৰিব আবেদন। পূৰ্বে জাৰি কৰা EPCIৰ প্ৰতিলিপি সংলগ্ন কৰিব লাগিব। ইয়াৰ পিছত নিৰ্বাচনী পঞ্জীয়ন বিষয়ে আহ্বান কৰা শুনানিত হাজিৰ হ'ব লাগিব। সকলো বৈধ নথি পৰীক্ষাৰ অন্তত বিধি অনুসাৰে চূড়ান্ত হ'লে নাম অন্তৰ্ভুক্তি হ'ব। অন্য এটা খবৰ, কংগ্ৰেছক আক্ৰমণ AIUDFত যোগ দিয়া ৰেজাউল কৰিম চৰকাৰৰ। এদিনতে কিয় কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছিল ৰেজাউল কৰিম চৰকাৰে তাক লৈ মন্তব্য কৰিছে। সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কৈছিল। কংগ্ৰেছত একাংশ পত্ৰ লিখা বিধায়ক আছে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। বহি বহি তেওঁলোকে কেৱল পত্ৰই লিখে, বেলেগ একো কাম নকৰে ৰাইজৰ বাবে। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক'ব নোৱাৰে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে তেওঁৰ কাষত থকা একাংশ কংগ্ৰেছী নেতাই। কংগ্ৰেছক আক্ৰমণ AIUDFত যোগদান কৰা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰে কিয় কংগ্ৰেছ দল ত্যাগ কৰিছিল সেই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। কংগ্ৰেছৰ একাংশ বিধায়ক আছে যিসকলে কেৱল মাত্ৰ চিঠিহে লিখে, বেলেগ একো কাম নকৰে ৰাইজৰ বাবে, মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰকিবুল হুছেইনক লৈ মন্তব্য আজমলৰ। ধুবুৰীত ৰকিবুল হুছেইনক ডাঙৰ চেলেঞ্জ দিলে মৌলানা বদৰুদ্দিন আজমলে। 15 লাখ ভোটত পৰাস্ত হ'ব ৰকিবুল হুছেইন, ভৱিষ্যতবাণী কৰিছে আজমলে। অহাবাৰ লোকসভা নিৰ্বাচনত 15 লাখ ভোটত হাৰিব ৰকিবুল হুছেইন। ধুবুৰীৰ জনতাই বিদায় দিব সাংসদ ৰকিবুল হুছেইনক অতি শীঘ্ৰেই। ভূপেন বৰাক লৈও বিস্ফোৰণ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। প্ৰতিটো নিৰ্বাচনতে বিজেপিক সহায় কৰিছিল ভূপেন কুমাৰ বৰাই, বিজেপিৰ এজেণ্ট হৈ কাম কৰিছিল। এইদৰে ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে।